নমস্কাৰ দেশ বিদেশলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰশ্মি ৰেখা হৈকা আহিছো বাতৰিৰ মাজলৈ সোশ্যাল মিডিয়াত ভাইৰেল এখন ফটো য'ত পুত্ৰক মাতৃয়ে জনাইছে পদমৰ্যাদাৰ সেলিউট মুহূৰ্ততে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ফটোখন এক প্ৰতিবেদন সোশ্যাল মিডিয়াত ভাইৰেল এখন ফটো মাতৃ পুত্ৰৰ বিশেষ মুহূৰ্তৰ এখন ফটো এয়া য'ত পুত্ৰক মাতৃয়ে জনাইছে পদমৰ্যাদাৰ সেলুট কিমান গৰ্ব আৰু আনন্দত এগৰাকী মাতৃয়ে নিজ সন্তানক ৰাজহুৱা স্থানত শিৰ উচ্চ কৰি সেলুট কৰিব পাৰে এগৰাকী এএসআইয়ে ডিএসপি জনক সেলুট মৰা এই ফটোখন নিমিষতে ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়াত সম্পৰ্ক দুয়ো মাতৃ পুত্ৰ গুজৰাট আৰক্ষীৰ এএসআই পদত কৰ্মৰত মাতৃগৰাকীৰ নাম মধুবেন ৰাৱাৰী এএসআই গৰাকীৰ পুত্ৰ গুজৰাট আৰক্ষীৰ এগৰাকী ডিএসপি বদলি হৈ পুত্ৰ আহিল মাতৃ কৰ্মৰত হৈ থকা মহকুমাটোলৈ কৰ্তব্যৰত অৱস্থাতে মুখামুখি হ'ল মাতৃ পুত্ৰৰ ওপৰৱালা বিষয়াক দেখাৰ লগে লগে মাকে সেলুট মাৰিলে ডিএসপি পুত্ৰ বিশাল ৰাৱাৰীক সেই সেলুটত আছিল গৰ্ব অহংকাৰ আৰু আনন্দ এই ফটোখন দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ এই ফটোখন শ্বেয়াৰ কৰিছে গুজৰাট লোকসেৱা আয়োগৰ বিষয়া দিনেশ দাসাই তেওঁ লিখিছে যে ইয়াতকৈ সুখৰ মুহূৰ্ত আৰু কি হ'ব পাৰে যেতিয়া নিজৰ আইপিএছ পুত্ৰই বছৰ বছৰ জোৰা সাধনাৰ চিনস্বৰূপে মাতৃক এনেদৰে সেলুট জনাইছে ফটোখন শ্বেয়াৰ কৰাৰ পাছতেই মুহূৰ্ততে ভাইৰেল হৈ পৰিল গৰ্বিত মাতৃ আৰু ভাগ্যশীল পুত্ৰৰ যুগলবন্দীৰ ফটোখন সন্তানক লৈ গৌৰৱ কৰে প্ৰতিজন পিতৃ মাতৃয়ে সমাজত পিতৃ মাতৃতকৈ সন্তানে উচ্চ স্থান লাভ কৰিলে সঁচাকৈ হয়তো পিতৃ মাতৃৰ বাবে গৰ্বৰ কথা আৰু একো হ'ব নোৱাৰে নেশ্যনেল ডেস্ক ঈশান নিউজ পৰৱৰ্তী খবৰ আফগানিস্তানৰ পৰা প্ৰাণৰ মমতাত পলায়ন কৰা লোকসকলক আশ্ৰয় দিব বিশ্বৰ 13খন দেশে এই ঘোষণা কৰিছে আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এণ্টনি ব্লিংকেনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ মতে কবেও 13খন দেশে আফগানিস্তানৰ পৰা বিপদাশংকাৰ সন্মুখীন হোৱা আফগানসকলক অস্থায়ীভাৱে আশ্ৰয় প্ৰদান কৰিবলৈ সন্মত হৈছে আমেৰিকাকে ধৰি প্ৰায় 12খন দেশে স্থানান্তৰিত লোকসকলক সহায় কৰিবলৈ সন্মত হৈছে আৰু এক বিবৃতিত ব্লিংকনে কয় যে আমেৰিকাত ইতিমধ্যে পুনৰ নিৰ্বাসিত নোহোৱা সম্ভাৱ্য আফগান শৰণাৰ্থীসকলক আলবেনিয়া কানাডা কলম্বিয়া কোষ্টাৰিকা চিলি কছোভো উত্তৰ মেচিডোনিয়া মেক্সিকো পোলেণ্ড কাটাৰ ৰৱাণ্ডা ইউক্ৰেইন আৰু উৎগণ্ডত কেন্দ্ৰসমূহত ৰখা হ'ব বাহৰেইন ইউকে ডেনমাৰ্ক জাৰ্মানী ইটালী কাজাখস্তান কুৱেইট কাটাৰ তাজিকিস্তান তুৰ্কী UAE আৰু উজবেকিস্তানতো বিপদগ্ৰস্ত আফগানসকলৰ সহায় কৰিবলৈ সন্মত হৈছে দিল্লীৰ উচ্চতম ন্যায়ালয়ৰ বাহিৰত আত্মহননৰ চেষ্টা 27 বছৰীয়া যুৱকৰ মৃত্যু সোমবাৰে আত্মহত্যাৰ চেষ্টা চলাইছিল যুৱকজনে আৰু নিজৰ দেহত অগ্নিসংযোগ কৰিছিল যুৱকজনে 27 বছৰীয়া যুৱকজন 65% অগ্নিদগ্ধ হৈছিল অন্যহাতে যুৱকজনৰ সৈতে আন এগৰাকী 24 বছৰীয়া যুৱতীও আত্মহননৰ অপচেষ্টা চলাইছিল এই ঘটনাত 85% অগ্নিদগ্ধ হৈছিল যুৱতীগৰাকী অগ্নিদগ্ধ যুৱক যুৱতীদ্বয় ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকী উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা বহুজন সমাজ পাৰ্টিৰ সাংসদ অতুল ৰায়ৰ বিৰুদ্ধে 2019 চনত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল যুৱতীগৰাকীয়ে সাংসদজনক গোচৰটো 2 বছৰমান ধৰি ন্যায়িক সেৱাত আছে আৰু আত্মহত্যাৰ চেষ্টা কৰাৰ পূৰ্বে যুৱতীগৰাকীয়ে তেওঁৰ সহকৰ্মীৰ সৈতে ফেচবুক লাইভত এটা ভিডিঅ' ৰেকৰ্ড কৰিছিল য'ত তেওঁ নিজৰ পৰিচয় প্ৰকাশ কৰিছিল আৰু অভিযোগ কৰিছিল যে তেওঁ 2019 চনত ৰায়ৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল আৰু যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে কিছুমান জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু আনসকলে অভিযুক্তজনক সমৰ্থন কৰি আহিছে বৰ্তমান ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে কিন্তু সন্দেহ কৰা হৈছে যে যুৱতীগৰাকীয়ে অভিযুক্ত পক্ষৰ দ্বাৰা জালিয়াতিৰ গোচৰত জড়িত হোৱা ভয়তেই আত্মহত্যাৰ চেষ্টা কৰিছিল
পাকিস্তানত বেলুচিস্তান প্ৰদেশৰ গোৱাদৰ চহৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত 8জন চীনা অভিযন্তা নিহত হৈছে। ঘটনাটোৰ আঁৰত তালিবান জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে বৰ্তমানলৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব লোৱা নাই। উল্লেখযোগ্য যে পাকিস্তানত চীনা অভিযন্তাসকলক লক্ষ্য কৰি কৰা এইটো দ্বিতীয় ডাঙৰ আক্ৰমণ। ইয়াৰ পূৰ্বে চীনা অভিযন্তাসকলক লক্ষ্য কৰি কুহিস্তান জিলাৰ দাসো অঞ্চলত আক্ৰমণ চলোৱা হৈছিল আৰু যি আক্ৰমণত 9 গৰাকী চীনা নাগৰিকসহ মুঠ 13জন লোকৰ মৃত্যু হৈছিল। কিশোৰীৰ বাবে দেশৰ প্ৰথমটো কৰোনা ভেকচিনত অনুমোদন জনালে ভাৰত চৰকাৰে। দেশত এতিয়া উপলব্ধ হ'ব 12 বছৰৰ ওপৰৰ শিশুৰ বাবে কৰোনা ভেকচিন। জাইডাছ কোডিলাৰ 3 ড'জ কৰোনা টিকাৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনালে ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়া বা DCGI। ই এক প্ৰকাৰৰ DNA ভেকচিন। সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে ডাইকভ-ডি নামৰ এই ভেকচিন 10ৰ পৰা 12 ড'জ বছৰে ভাৰতত উৎপাদন লক্ষ্য লোৱা হৈছে আৰু ইতিমধ্যে ভেকচিন উৎপাদন কৰাৰ কাম আৰম্ভ কৰিছে প্ৰতিষ্ঠানটোৱে। যোৱা 1 জুলাইত জাইকভ-ডি নামৰ এই ভেকচিনৰ অনুমোদনৰ বাবে আবেদন কৰিছিল জেনেৰিক ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান ডাইজাছ কোডিলাই। দেশজুৰি প্ৰায় 18,000 লোকৰ ওপৰত চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল সম্পন্ন কৰা হৈছিল, য'ত 66.6% কাৰ্যকাৰিতা প্ৰমাণিত হৈছিল। জাইকভ-ডি কৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথমটো প্লাজমিড ভেকচিন। কৰোনা ভাইৰাছৰ জিনগত উপাদান ব্যৱহাৰ কৰি ৰোগ প্ৰতিৰোধৰ প্ৰয়োজনীয় প্ৰটিন তৈয়াৰৰ বাবে শৰীৰৰ DNA বা RNA নিৰ্দেশ দিয়ে এই ভেকচিনে। জাইডাছ কোডিলাৰ এই ভেকচিনৰ ভাৰত চৰকাৰৰ বায়'টেকনলজি বিভাগৰ সৈতে যৌথ উদ্যোগত তৈয়াৰ কৰা হৈছে। কোভাক্সিনৰ পাছত ই হ'ল ভাৰতৰ তৈয়াৰ কৰা দ্বিতীয়টো ভেকচিন। প্ৰতিষ্ঠানটোৰ দাবী, এওঁলোকৰ এই ভেকচিনে ডেল্টা ভেৰিয়েণ্টসহ কৰোনাৰ নতুন মিউটেণ্টক প্ৰতিৰোধ কৰিব পাৰিব। পৰৱৰ্তী খবৰ, আফগানিস্তানৰ দখল কৰাৰ পাছতেই আৰম্ভ হৈছে তালিবানৰ ভাৰত বিৰোধী ষড়যন্ত্ৰ। আফগানিস্তানৰ ভাৰতীয় দূতাবাসত তালিবানৰ আক্ৰমণ। দুটাকৈ ভাৰতীয় দূতাবাসত আক্ৰমণ চলাই লুটপাট কৰিছে তালিবানে। কান্দাহাৰ আৰু হেৰাতৰ ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰি তালিবানৰ লুটপাট। বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে তালিবানে ভাৰতীয় দূতাবাসৰ পৰা লৈ গ'ল কেইবাখনো বুলেট প্ৰুফ বাহন। সেই সময়ত বন্ধ আছিল কান্দাহাৰ আৰু হেৰাতৰ দুয়োটা ভাৰতীয় দূতাবাস। আৰু তালিবানে তলা ভাঙি প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে ভাৰতীয় দূতাবাস দুটা। আফগানিস্তানত ভাৰতৰ কাম কাজ আৰু পৰিকল্পনাৰ উমান ল'বলৈ তালিবানৰ এই তালাচী। প্ৰকাশিত খবৰ অনুসৰি পাকিস্তানৰ ISI নিৰ্দেশত তালিবানে চলাইছিল এই অভিযান। কিছুদিন পূৰ্বে কাবুলত ভাৰতীয় দূতাবাস খালী কৰাৰ প্ৰয়োজন নাই বুলি কৈছিল তালিবানে। ভাৰতক বন্ধুত্বৰ বাৰ্তা দি ভাৰতীয় দূতাবাসত তালাচী চলালে তালিবানে। অৱশ্যে ভাৰতীয় দূতাবাসত তালাচী চলোৱাৰ কথা অস্বীকাৰ কৰিছে স্থানীয় কৰ্মীয়ে। অন্যহাতে ভাৰত চৰকাৰৰ সূত্ৰই দুটা ভাৰতীয় দূতাবাসৰ তালিবানৰ প্ৰৱেশৰ কথা নিশ্চিত কৰিছে। মুছলমান ধৰ্মগুৰুসকলক সতৰ্কবাণী। মুছলমান ধৰ্মগুৰুসকলক কঠোৰ সকিয়নি মহন্ত নৰেন্দ্ৰ গিৰিৰ। তালিবানক সমৰ্থন কৰিলে দেশ এৰি যাব লাগিব। মুছলমান ধৰ্মগুৰুসকলক আফগানিস্তানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে। মহন্ত নৰেন্দ্ৰ গিৰি অল ইণ্ডিয়া আখৰা পৰিষদৰ মুৰব্বী। মুছলমান ধৰ্মগুৰুসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। আখৰা পৰিষদৰ তালিবানক সমৰ্থন কৰা মুছলমান ধৰ্মগুৰুসকলক দেশৰ বাবে বিশ্বাসঘাতক বুলি মন্তব্য কৰিছে। তালিবানক সমৰ্থন কৰা মুছলমান ধৰ্মীয় নেতাসকলৰ বিৰুদ্ধে ৰুজু কৰিব লাগে দেশদ্ৰোহৰ গোচৰ। এনে ধৰ্মীয় নেতাসকলক কাৰাগাৰত ৰখা উচিত। তালিবানে ধ্বংস কৰি পেলালে আফগানিস্তান। সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতি মুছলমান ধৰ্মগুৰুৰ কিয় সমৰ্থন বুলিও প্ৰশ্ন কৰে।
भारत में रह करके यहाँ के मुस्लिम धर्मगुरु तालिबान का समर्थन करने का मतलब है कि देश के गद्दार हैं और इन्हें देशद्रोह के ऊपर मुकदमा कायम करके इनको जेल में डालना चाहिए। यह कार्य इस देश को मान्यता देनी है नहीं देनी है, यह कार्य भारत सरकार का है, हमारी सरकार है, वह उस विषय पे बात चलती रहती है, बात करते रहते हैं। आप मुस्लिम धर्मगुरु हैं, आप अपना काम करिए। यहाँ पे आप तालिबानी सरकार का समर्थन कर रहे हैं, तालिबानियों का समर्थन कर रहे हैं, ये अनुचित है और यह देशद्रोह में ही आता है। जितने भी ऐसे लोग हैं उन पे कानूनी कार्रवाई होना अति आवश्यक है। अभी उत्तर प्रदेश सरकार ने बहुत अच्छा निर्णय लिया है, जहाँ जहाँ मुस्लिम बाहुल क्षेत्र है वहाँ वहाँ एटीएस की एक ट्रेनिंग सेंटर बनाया जा रहा है, जहाँ पे एटीएस के लोग रहेंगे और इस बात का ध्यान देंगे कि यदि कोई व्यक्ति देश के खिलाफ कार्रवाई करता है, देश के खिलाफ कोई खंडन करता है तो उसका सिर कुचल देना चाहिए। यह जो निर्णय हुआ है वह स्वागत योग्य है, क्योंकि कुछ ऐसे मुस्लिम धर्मगुरु यहाँ हो गए हैं जो अपना काम न करके आतंकवादियों को पनाह देना, आतंकवादियों का समर्थन करना, ये उनका कार्य हो गया है। एक मनोहर रावणा जी हैं, वो तो लगता है कि अब भारत के खिलाफ ऐसे ऐसे जहर उगल रहे हैं कि लगता है कि उन्हें वो भारतीय संविधान पे, भारतीय लोगों पे उनका भरोसा उठ गया है और वो भी तालिबानी समर्थन कर रहे हैं। तो आप चले जाओ तालिबान, हम कहाँ मना करते हैं। आप जाइए वहाँ देखिए ना, हमारी आपके मुस्लिम जितनी माताएं बहनें हैं उनके साथ कितना अत्याचार होता है। भारत में रहने वाली जो मुस्लिम हमारी माताएं बहनें हैं उनसे हम निवेदन करते हैं कि आप जो तालिबानी सरकार का या तालिबानियों का समर्थन कर रहे हैं उन मुस्लिम धर्म गुरुओं के खिलाफ एक बड़ा आंदोलन करिए आप लोग, क्योंकि ये आपके साथ भी अन्याय होगा। ऐसे लोग भारत में रह करके भारतीय संविधान के दायरे में रह करके कोई बयान देना चाहिए। मैं एक बार फिर कह रहा हूँ कि वहाँ फंसे भारतीयों को लाने की सरकार पूरी योजना बना रही है। कुछ आ भी रहे हैं, जो बाकी वो भी आ जाएंगे, सकुशल आ जाएंगे। यह कार्य भारत सरकार का है, यह कार्य मुस्लिम धर्मगुरुओं का नहीं है कि देश को मान्यता देना चाहिए। तो हम एक बात पुनः मांग करते हैं केंद्र सरकार से, जो भी ऐसे मुस्लिम धर्मगुरु हैं उन्हें कठोर से कठोर दंड देना चाहिए, ताकि दूसरा कोई मुस्लिम धर्मगुरु आगे चल करके देशद्रोह का काम न करे। और हम एक बार फिर इनसे कहता हूँ चेतावनी पूर्वक, जितने ये मुस्लिम धर्मगुरु तालिबानी के लोगों का समर्थन कर रहे हैं, आप भारत छोड़ करके तालिबान। আটলান্টিক মহাসাগৰত ভয়ংকৰ দুৰ্ঘটনা। স্পেইন অভিমুখে গৈ থকা এখন যাত্ৰীবাহী নাও বুৰ গ'ল আটলান্টিক মহাসাগৰত। এই দুৰ্ঘটনাৰ সময়ত নাওখনত 53 গৰাকী যাত্ৰী আছিল। আটলান্টিক মহাসাগৰত ডুব যোৱা নাওখনৰ পৰা উদ্ধাৰকাৰীয়ে কেৱল এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নাওখনত থকা অন্য 52 গৰাকী যাত্ৰীৰ মৃত্যুৰ আশংকা কৰিছে প্ৰশাসনে। এসপ্তাহ পূৰ্বে নাওখনৰ যাত্ৰীসকলে আফ্ৰিকাৰ পৰা যাত্ৰা কৰিছিল। প্ৰকাশিত তথ্য অনুসৰি এখন ডাঙৰ জাহাজে স্পেইনৰ কেনাৰী দ্বীপপুঞ্জৰ পৰা 255 কিলোমিটাৰ দক্ষিণে এখন সৰু নাও প্ৰত্যক্ষ কৰে আৰু স্পেইনৰ জৰুৰীকালীন সেৱাক অৱগত কৰে। ততালিকে স্পেইনৰ উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও মাত্ৰ এগৰাকী মহিলাকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী খবৰ, মহৰমৰ শোভাযাত্ৰাত পাকিস্তান জিন্দাবাদ ধ্বনি।
পাকিস্তান জিন্দাবাদ ধ্বনি দি আটক হ'ল 4জন লোক মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে এই ঘটনা মহৰমৰ প্ৰথম দিনা তাজিয়া ভ্ৰমণৰ সময়ত একাংশই দিলে পাকিস্তান জিন্দাবাদ ধ্বনি পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া 10জন লোকক চিনাক্ত কৰিছে আৰক্ষীয়ে চিনাক্ত কৰা লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে দেশদ্ৰোহৰ গোচৰ প্ৰকাশিত তথ্য অনুসৰি একাংশ লোকে ৰাজপথত ঘোঁৰা উলিয়াবলৈ বিচাৰিছিল আৰু আৰক্ষী অনুমতি প্ৰদান নকৰাত পাকিস্তান ধ্বনি দিয়াৰ অভিযোগ উত্থাপন হৈছে জম্মু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান শনিবাৰে অৱন্তিপুৰা জিলাৰ নাগবায়াৰানত ট্ৰালৰ বনাঞ্চলত সেনা আৰক্ষীৰ যুটীয়া অভিযানকাৰী দল আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় এই সংঘৰ্ষত 3জনকৈ সন্ত্ৰাসবাদী নিহত হয় আৰু নিহত সন্ত্ৰাসবাদী কেইজন জৈশ-ই-মহম্মদৰ সদস্য বৰ্তমানে সেনা আৰক্ষীয়ে উক্ত অঞ্চলত অভিযান অব্যাহত ৰাখিছে ইয়াৰ পূৰ্বে শুকুৰবাৰে পুলৱামা জিলাৰ ট্ৰিও পাম্পাৰ অঞ্চলত সেনাৰে হোৱা সংঘৰ্ষত 2জন সন্ত্ৰাসবাদী নিহত হয় ট্ৰিওত নিহত 2 সন্ত্ৰাসবাদীৰ মাজেৰে এজন চলিত বৰ্ষৰ 23 জুলাইত পাঁচটুনৰ এখন চৰকাৰী বিদ্যালয়ত এগৰাকী পিয়নৰ হত্যাকাণ্ডৰে জড়িত আছিল সেনাৰ গুলীত নিহত আনজন সন্ত্ৰাসবাদী পুলৱামাৰ সাকুৰাৰ বাসিন্দা মুজমিল আহমেদ ৰাথাৰ বুলি চিনাক্ত কৰা হৈছে এই কথা সদৰি কৰিলে কাশ্মীৰৰ আৰক্ষী বিষয়া বিজয় কুমাৰে বিগত দিনবোৰত কেইবাজনো সন্ত্ৰাসবাদী নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত নিহত হৈছে তথাপিও সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে পৰিকল্পনা কৰিবলৈ এৰা নাই বিগত মাহতো জম্মু কাশ্মীৰত সন্দেহজনক ড্ৰোনক লৈ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰৰ 14 বছৰীয়া ভাৰতীয় কন্যা যাব নাছালৈ ঔৰংগাবাদৰ 14 বছৰীয়া এগৰাকী ছাত্ৰীয়ে সুযোগ পালে নাছাত দশম শ্ৰেণীৰ ছাত্ৰী দীক্ষা সান্ধে নামৰ ছাত্ৰীগৰাকীয়ে নাছাৰ MSI ফেলোশ্বিপৰ ভাৰ্চুৱেল পেনেলত সুযোগ লাভ কৰিছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ 14 বছৰীয়া কন্যাই সুযোগ পালে নাছাত দশম শ্ৰেণীৰ ছাত্ৰী দীক্ষা সিন্ধে নাছাৰ MSI ফেলোশ্বিপৰ ভাৰ্চুৱেল পেনেলত সুযোগ লাভ কৰিছে আৰু দীক্ষাৰ প্ৰথমৰ পৰাই ষ্টিফেন হকিঙৰ বিষয়ে পঢ়িবলৈ ভাল পাইছিল পঢ়া শুনাৰ মাজে মাজে সংৰক্ষণৰ জৰিয়তে কিছু গৱেষণা অব্যাহত ৰাখিছিল ছাত্ৰীগৰাকীয়ে প্ৰথমে দীক্ষাই এখন ৰিচাৰ্চ পেপাৰ ছাবমিট কৰে ভগৱানৰ অস্তিত্বৰ সত্যতাক লৈ প্ৰশ্ন কৰিছিল কিন্তু সেই পেপাৰ ৰিজেক্ট হয় পুনৰ সেই একেখন পেপাৰ পঠিয়াই কিন্তু সেইবাৰো সিলেক্ট নহল পিছত ব্লেক হোলৰ ওপৰত পুনৰ এখন গৱেষণা পত্ৰ প্ৰেৰণ কৰে আৰু সেইখন সিলেক্ট কৰা হয় দীক্ষাৰ মাতৃ এগৰাকী টিউচন শিক্ষক আৰু দেউতাক এখন বিদ্যালয়ৰ শিক্ষক কন্যাৰ এই সাফল্যত এতিয়া পিতৃ মাতৃ দুয়োগৰাকী সুখী সংকটৰ সময়ত দেশ এৰি কোটি কোটি টকা পলায়ন কৰা আশ্ৰফ গনিক মুখ্যম আঘাত প্ৰকাশিত এক খবৰ অনুসৰি আশ্ৰফ গনিৰ ভাতৃ হাসমত গানি আহমেদ জাই যোগদান কৰিছে তালিবানত লগতে আফগানিস্তানত তালিবানী নেতাসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে যদিও আফগান ৰাষ্ট্ৰপতিৰ ভাতৃয়ে তালিবানৰ যোগ দিয়াৰ সময়ত উপস্থিত আছিল তালিবান নেতা খলিল উৰ ৰহমান আৰু ইছলামিক পণ্ডিত মুফতি মাহমুদ জাকিৰ উল্লেখযোগ্য যে বৰ্তমান UAEত পৰিয়ালসহ বাস কৰি আছে ক্ষমতাচ্যুত আফগান ৰাষ্ট্ৰপতিগৰাকী আফগানিস্তানৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত স্বদেশলৈ উভতাই আনি থকা হৈছে আবদ্ধ ভাৰতীয়সকলক ভাৰতীয় বায়ুসেনাৰ C-130J বিমানখনে শনিবাৰে 85জন ভাৰতীয় কঢ়িয়াই কাবুলৰ পৰা উৰা মাৰিছে কাবুলত ভাৰত চৰকাৰৰ বিষয়াসকলে ভাৰতীয় নাগৰিকসকলক স্থানান্তৰ কৰাত সহায় কৰি আছে যোৱা মঙলবাৰে কেৱল বায়ুসেনাৰ C-17 গ্লোবমাষ্টাৰ প্ৰায়
G20 অৰ্থাৎ 120 জন ভাৰতীয় নাগৰিকৰ সৈতে ভাৰতত উপস্থিত হৈছিল সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰায় 450 জন ভাৰতীয় আফগানিস্তানত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে ভাৰত চৰকাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য দূতাবাসসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে কাবুল বিমানবন্দৰ পোৱাৰ পাছত দিল্লীত বিমান অৱতৰণত যথেষ্ট অসুবিধা হৈছে হিন্দু প্ৰতিবেদনত বিষয়াসকলে উদ্ধৃতি দি কোৱা হৈছে যে তালিবানে ৰাজধানী দখল কৰাৰ পাছতো আনুষ্ঠানিক চৰকাৰ গঠন কৰা হোৱা নাই যিসকল লোকৰ ওচৰত প্ৰয়োজনীয় নথিপত্ৰ নাই তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছে মুখমণ্ডলত আফগানিস্তানৰ পতাকা অংকন কৰি ক্ৰিকেট উপভোগ কৰিলে আফগান ক্ৰিকেটাৰ ৰছিদ খানে বৰ্তমান তালিবানৰ দখলত আফগানিস্তান তালিবানৰ আক্ৰমণত এতিয়া আতংক দিন পাৰ কৰিবলগীয়া হৈছে আফগানৰ নাগৰিকসকলে বৰ্তমান ইউকেত থকা স্পিনাৰ ৰছিদ খানে নিজ দেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰিছে যদিও ট্ৰেণ্ট ৰকেটছ দলৰ হৈ তেওঁ 100খন মেচত ভাগ ললে এই সময়টো ক্ৰিকেটাৰ গৰাকীয়ে দৃষ্টি নিজৰ দেশখনৰ শেহতীয়া পৰিস্থিতিৰ ওপৰতে থাকিল আমেৰিকাই নিজৰ সেনা ঘূৰাই অনাৰ পাছত আফগানিস্তান পুনৰ দখল কৰে তালিবানে এতিয়া আফগানিস্তানত শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত সকলোকে প্ৰাৰ্থনা কৰিবলৈ টুইটাৰ যোগে আহ্বান জনালে খেলুৱৈগৰাকীয়ে আৰু দেশ বিদেশত আজিলৈ খবৰ ইমানেই ধন্যবাদ